জেৰাহৰণীয়া কথাটো ময়ো শুনিছো মানে আমাৰ লগত কি বুলি কয় এলায়েন্স কৰাৰ কথা কৈ আছে নাই আমাৰ বিপিএফ দলৰ জেৰাহৰণীয়াৰ লগত আলোচনা কৰিবৰ কাৰণে আমি ৩-৪জন মানুহক আমি দায়িত্ব দিছে ইহঁতে আলোচনা কৰিব ঠিক ঠাক কৰিব যদি হয় অপেনলি হ'ব যদি নহয় নহয় মুঠতে হীৰাৰ লগত আলোচনা কৰিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটি এটা গঠন কৰা হৈছে ৩জনীয়া ইহঁতে আলোচনা কৰিব নাই জেৰাহৰণীয়া কোৱাটো ময়ো শুনিছো চিফ কোন হয় নহয় কিন্তু পিছৰ কথা কিন্তু জেৰাহৰণীয়া কথাটো ময়ো শুনিছো মানে আমাৰ লগত কি বুলি কয় এলায়েন্স কৰাৰ কথা কৈ আছে নাই আমাৰ বিপিএফ দলৰ জেৰাহৰণীয়াৰ লগত আলোচনা কৰিবৰ কাৰণে আমি ৩-৪জন মানুহক আমি দায়িত্ব দিছে ইহঁতে আলোচনা কৰিব ঠিক ঠাক কৰিব যদি হয় অপেনলি হ'ব যদি নহয় নহয় মুঠতে হীৰাৰ লগত আলোচনা কৰিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটি এটা গঠন কৰা হৈছে ৩জনীয়া ইহঁতে আলোচনা কৰিব নাই জেৰাহৰণীয়া কোৱাটো ময়ো শুনিছো চিফ কোন হয় নহয় কিন্তু পিছৰ কথা কিন্তু জেৰাহৰণীয়া কথাটো ময়ো শুনিছো মানে আমাৰ লগত কি বুলি কয় এলায়েন্স কৰাৰ কথা কৈ আছে নাই আমাৰ বিপিএফ দলৰ জেৰাহৰণীয়াৰ লগত আলোচনা কৰিবৰ কাৰণে আমি ৩-৪জন মানুহক আমি দায়িত্ব দিছে ইহঁতে আলোচনা কৰিব ঠিক ঠাক কৰিব যদি হয় অপেনলি হ'ব যদি নহয় নহয় মুঠতে হীৰাৰ লগত আলোচনা কৰিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটি এটা গঠন কৰা হৈছে ৩জনীয়া ইহঁতে আলোচনা কৰিব নাই জেৰাহৰণীয়া কোৱাটো ময়ো শুনিছো চিফ কোন হয় নহয় কিন্তু পিছৰ কথা কিন্তু